যে বিষয়ত আতি আশকতি নাই যাৰ সাধু সংগ লয়া কৰে আমাকো বিচাৰ আন কৰ্ম এৰি ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ শেষিহে ঈশ্বৰ। এই পদ সংখ্যাতেই তেখেতৰ ব্যাখ্যা সামৰণি মাৰিছে। গতিকে এই পদ সংখ্যাৰ পৰাই আমি যাব বিচৰা হৈছে। চাওকচোন, আমি সকলোৱে জানো যে ভগৱান কৃষ্ণই অন্তিম সময়ত উদ্ধৱক যিখিনি উপদেশ দি থৈ গ'ল, সেই উপদেশকে ভক্তি মাৰ্গটোৰ মূল সাৰ বুলি গ্ৰহণ কৰা হয়। এতিয়া ইয়াত ভগৱন্তই এটা কথা কৈছে যে আতি বিষয়ত আশকতি নাই যাৰ সাধু সংগ লয়া কৰে আমাকো বিচাৰ অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ সেহিহে ঈশ্বৰ। ভগৱন্ত ঈশ্বৰ বুলি কাক কৈছে? যিজনে বোলে বিষয়ত আসক্তি পৰিত্যাগ কৰি তেওঁৰ চৰণ সেৱাত বেছিকৈ গুৰুত্বতা দিয়ে, সেইজনক ঈশ্বৰ বুলিছে। এতিয়া ঈশ পদে ঈশ্বৰ বুলি প্ৰকৃততে কাক কোৱা হয়? ঈশা বাস্যম ইদম স্বৰ্গম যৎকিঞ্চিত জগত্যাৎ জগত্তেন তক্তেন ভুঞ্জিতা মা হৃদয় কচ্ছ সিদ্ধনম। যে সমগ্ৰ জগতত যি তত্ত্ব বিৰাজিত হৈ আছে, সেই তত্ত্বটোক কোৱা হৈছে ঈশ্বৰ বুলি। আৰু সেই ঈশ্বৰ কোন? ঈশ্বৰৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। পৰম ঈশ্বৰ বুলি শাস্ত্ৰসমূহে কাক স্বীকাৰ কৰিছে? ভগৱন্ত কৃষ্ণ। কিয় ভগৱন্ত কৃষ্ণক স্বীকাৰ কৰিছে? কাৰণ কৃষ্ণত ঈশ্বৰৰ থাকিবলগীয়া 6টা পূৰ্ণ ঐশ্বৰ্য বিদ্যমান আছে। ঐশ্বৰ্যা সমগ্ৰস্য বীৰস্য যস্য সেৱা জ্ঞান বৈৰাগ্য যা শৈৱ সন্নম ভগ ইতিংগন। ঐশ্বৰ্য, প্ৰেম, কৰুণা, জ্ঞান, শক্তি। আৰু এই 6টি ঐশ্বৰ্য যিজনৰ ওপৰত পূৰ্ণৰূপত বিদ্যমান থাকে তেওঁক কোৱা হৈছে ঈশ্বৰ বুলি। অনাদিৰ আদি, যাৰ পৰা সৃষ্টিখন আৰম্ভ হৈছে সেই আদিৰো যিজন আদি পুৰুষ, তেনেজন আদি পুৰুষ হৈছে অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। সেই আদি পুৰুষ গোবিন্দ সকলো কাৰণৰো কাৰণস্বৰূপ। ঈশ্বৰে তেতিয়াহ'লে এতিয়া ঈশ্বৰ বুলি কাক কৈছে? যিজন ব্যক্তিয়ে বোলে বিষয়া শক্তি ত্যাগ কৰি তেওঁ চৰণ সেৱাত মনোনিৱেশ কৰে। যেনেদৰে শিক্ষানুষ্ঠান এটাত প্ৰধান নিয়ন্ত্ৰক ৰূপত শিক্ষক থাকে, কিন্তু প্ৰধান শিক্ষকজন থাকে যদিও বাকীখিনি বিষয় পঢ়ুৱা ব্যক্তিকেইজনকোতো শিক্ষক বুলি কোৱা হয়। বোলে কোনোবা এজনে অসমীয়া পঢ়ুৱাইছে, কোনোবা এজনে ইংৰাজী পঢ়ুৱাইছে, তেওঁলোকোতো শিক্ষক হয়। প্ৰধান শিক্ষক আছে বুলি যে বাকী কেইজন শিক্ষকে শিক্ষক বুলি মৰ্যাদা নাপাব এনেতো কথা নাই। বা দ্বিতীয়তে শ্ৰেণীকোঠা এটাত শিক্ষকে যি পাঠদান কৰিছে তাক যিজন ছাত্ৰই মন দি শুনিছে, গ্ৰহণ কৰিছে, সেইজনো ছাত্ৰ। আৰু যিজনে মন দি শুনা নাই বা যিজনে শিক্ষা গ্ৰহণ কৰা নাই সেইজনোতো ছাত্ৰ বুলি বিবেচিত হয়, কাৰণ শ্ৰেণীকোঠাটোত বহি আছে যেতিয়া। ঠিক তেনেদৰে ঈশ্বৰ বুলি কোৱাৰ লগে লগে যিজনত পূৰ্ণ 6টি ঐশ্বৰ্য আছে তেওঁ ঈশ্বৰ। কিন্তু ভকত আৰু ভগৱন্তৰ মাজত বোলে ভেদ নাই, নহয়নে? কলিতটো কোৱাই হৈছে যে বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত। কলিত বোলে বিশেষকৈ বৈষ্ণৱী সাক্ষাৎ বিষ্ণু স্বৰূপ। সেইবাবে ভগৱন্তৰ এইটো ভক্তজনৰ প্ৰতি ভাৱ যে তেওঁ ভক্তজনক ঈশ্বৰ বুলি ভাৱনা কৰিছে। কিয় ঈশ্বৰ বুলি ভাৱনা কৰিছে? এতিয়া সাধাৰণ ভক্ত হ'লে নহ'ব, কাৰণ ভক্তি সাধাৰণ ভক্তৰ দ্বাৰা কৰা সম্ভৱ নহয়। আমি কওঁ ন ভক্তি আটাইতকৈ সহজ, ভক্তিতকৈ আৰু উত্তম পথ নাই। হয়, ভক্তিতকৈ আৰু উত্তম পথ নাই, কিন্তু ভক্তি আটাইতকৈ সহজ নহয়। ভক্তি কেনেকৈ সহজ? ভক্ত ধ্ৰুৱ, ভক্ত প্ৰহ্লাদ, বিপ্ৰ দামোদৰ, ৰজা অম্বৰীশ, ৰজা হৰিচন্দ্ৰৰ জীৱনলৈ চালে এনেকুৱা লাগেনে ভক্তি সহজ আছিল বুলি? ইমান ধৈৰ্য আছিল তেওঁলোকৰ। এতিয়া ধৰ্ম মাৰ্গত চাওকচোন, অলপ আগতে ধৰ্মৰ লক্ষণৰ কথা কৈ গৈছে, আৰু আমিও জানো যে ধৰ্মৰ 4টি লক্ষণ হিচাপত আমাৰ বৈষ্ণৱ শাস্ত্ৰই সত্য, শৌচ, তপ আৰু ক্ষমাৰ কথা কৈছে, নহয়নে? কিন্তু ধৰ্মৰ প্ৰাথমিক লক্ষণটো কি? সেই প্ৰাথমিক লক্ষণটো যদি জীৱনত নাথাকে তেতিয়াহ'লে ধৰ্মও নহয়, ভকতিও নহয়। প্ৰাথমিক লক্ষণটোৰ প্ৰতি সেইবাবে স্পষ্টতা লাগে। এই যে ভক্তিয়েই শ্ৰেষ্ঠ, ভক্তি কৰিব লাগে, ভক্তিয়েই সাৰ, এই কথাটো আমি বুজিছোঁ বা জানিছোঁ, কিন্তু ভক্তি কেনেদৰে শ্ৰেষ্ঠ? ভক্তিক আমি কিদৰে গ্ৰহণ কৰিম? ভক্তিক গ্ৰহণৰ বাবে জীৱনত কি প্ৰয়োজন? প্ৰথম প্ৰয়োজনীয় বস্তুটোৱে হৈছে কি?
যে ভক্তিৰ প্ৰথম ভক্তি মাৰ্গৰ প্ৰথম প্ৰয়োজনীয় বিষয়টোৱে কি অলপ আগত অধ্যায়ে কৈ থৈ আহিল নহয় ভগৱন্ত কৃষ্ণ উদ্ধৱক কওঁতে ক'লে নহয় যে জ্ঞান কৰ্ম ভকতি কৰিলো কহিলো কৰি ভেদ ভকতি পৰমপন্থ দিলো পৰিচ্ছেদ নহয়নে এতিয়া ভকতি মানে কি ধৰি লওক নামখাৰ গোৱা এই শাস্ত্ৰ কথা কোৱা বা শাস্ত্ৰ পঢ়া চাকি গছ জ্বলোৱা নামঘৰলৈ অহা এয়াই ভকতি নে ভকতি বুলিলে বেলেগ বিষয় এটাও আছে কাৰণ মই শাস্ত্ৰ কথা কেৱল ক'বহে পাৰোঁ আচৰণ নকৰিবওতো পাৰোঁ নহয়নে কিমান কৰিছোঁ সেইটো মইহে জানো আৰু ঈশ্বৰে জানে দেখি পেলাই কাকো ধৰিব বুজিব নোৱাৰি নহয় গতিকে সেই স্পষ্টতাটো জীৱনলৈ কেতিয়া আহে যেতিয়া আমাৰ ধৰ্ম মাৰ্গত প্ৰথম প্ৰাথমিক যিটো লক্ষণ সেইটো জীৱনলৈ আহে সেই প্ৰাথমিক লক্ষণটো কি অকণমান আগৰ কাহিনী এটা লৈ গৈছোঁ দশমৰ শেষ ভাগত কাহিনী এটা আহে যিটো কাহিনীটোৰ পোনপ্ৰথমতে এটা প্ৰসংগ আহে যে এবাৰ সপ্তম মনু বৈৱস্বত মনুৱে কি কৰিছিল এক বিশেষ যজ্ঞ আয়োজন কৰিছিল এই যজ্ঞ আয়োজন কৰিবলৈ যাওঁতেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো কাক দিব এই বিষয়ে সুধিবলৈ নাৰদদেৱৰ ওচৰত উপস্থিত হৈছিলগৈ তেতিয়া নাৰদদেৱক সুধিলে যে সৰাসৰ আমাৰ 33 কোটি দেৱতা আছে 33 প্ৰকাৰৰ দেৱতা নহয় এজন প্ৰজাপতি এজন ইন্দ্ৰ অষ্টবসু একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য 33 প্ৰকাৰ মূল দেৱতা আছে নহয়নে গতিকে এই 33 কোটি দেৱী দেৱতাৰ ভিতৰত কোনজননো শ্ৰেষ্ঠ সেইটো আপুনি নিৰূপণ কৰি দিয়ক কাহিনীটো কম বেছি পৰিমাণে আমি সকলোৱে জানোৱে নিশ্চয় যেতিয়া ভৃগু ঋষিক ক'লে যেতিয়া নাৰদদেৱক ক'লে গৈ যে আপুনি তো সকলো দেৱতাৰে আৰাধ্য গতিকে এই দেৱতাসকলৰ ভিতৰত কোনজন শ্ৰেষ্ঠ আপুনি নিশ্চয়কৈ জানিব তেতিয়া নাৰদদেৱ অকণমান বোলে চিন্তিত হ'ল কাৰণ তেওঁ সকলো দেৱতাৰ ওচৰলৈ যায় এতিয়া সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ যদি তেওঁ নিৰ্দিষ্ট এজনৰ নাম কৈ দিয়ে তেতিয়াহ'লে ইজনে আক্ষেপ প্ৰকাশ কৰিব যে আপুনি মোৰ নামটো কিয় প্ৰস্তাৱ নকৰিলে তেতিয়া এই দায়িত্বটো বোলে নাৰদদেৱে ঠেলি দিলে ভৃগু ঋষিলৈ ঠেলি দিয়াৰো এটা বোলে কাৰণ আছিল ভৃগু ঋষিৰ বৃদ্ধ অংগুষ্ঠিতে জ্ঞান চন্দ্ৰ আছিল আৰু সেই জ্ঞান চন্দ্ৰ থকা বাবে ভৃগু ঋষিয়ে অন্য ঋষিমুনিসকলতকৈ অকণমান অধিক আগুৱাই চিন্তা চৰ্চা কৰিব পাৰে বেছিকৈ ভাবিব পাৰে তেতিয়া নাৰদদেৱে ভাবিলে যে ভৃগুৰটো জ্ঞান চন্দ্ৰ আছে গতিকে সেই ভৃগুৰ ওচৰলৈ গ'লে আপুনি অধিক স্পষ্টতাৰে এই বিষয়ে জানিব পাৰিব এইবুলি কৈ দিলে কৈ দিয়াৰ পাছত বৈৱস্বত মনু গৈ ভৃগু ঋষিৰ ওচৰত উপস্থিত হ'লগৈ তেতিয়া ভৃগু ঋষিয়েও ভাবিলে যে ইমানবিলাক ঋষিমুনি আছে কাৰো ওচৰলৈ নগ'ল কেৱল মোৰ ওচৰলৈ আহিলে মানে মোৰ জ্ঞানৰ গৰিমাৰ কথা তেওঁ বুজি পাইছে এই কথাটো ভাবি মনুক ক'লে যে আপুনি নিশ্চিন্ত থাকক মোক অকণমান সময় দিয়ক এই সময়ত মই আপোনাক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠজন নিৰ্বাচন কৰি দিম এতিয়া ভৃগু ঋষি আছিল ব্ৰহ্মাদেৱৰ পুত্ৰই কিবা এটা সফলতা পালে বা সফলতা পোৱাৰ সুযোগ পালেতো প্ৰথম পিতৃকেই দিব বিচাৰিব নিজৰ পিতৃক গতিকে ভৃগু ঋষিৰ মনলৈও আহিলে যে ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাকে শ্ৰেষ্ঠত্ব প্ৰদান কৰা যাওক এই চিন্তাটো লৈ পেলাই ব্ৰহ্মলোকত গৈ উপস্থিত হ'লগৈ ব্ৰহ্মাদেৱ সন্মুখত বহি আছে বহি থাকোঁতেই ভৃগু ঋষিয়ে গৈ পেলাই পিতৃক কোনো সম্ভাষণ বা আদৰ নজনাকৈ আসনত বহি দিলে গৈ পেলাই তেতিয়া ব্ৰহ্মাদেৱৰ খং উঠিলে অকণমান যে তুমি ইমান এজন ডাঙৰ ঋষি শ্ৰেষ্ঠ জ্ঞানজ্যেষ্ঠ হৈও তুমি ইমান সামান্য শিষ্টাচাৰখনো পাহৰি পেলালানে যে পিতৃৰ সন্মুখলৈ আহি পিতৃক সম্বোধন নকৰাকৈ বা সম্ভাষণ নজনাকৈ তুমি আসনত বহি দিলা এই বুলি ভাবি ব্ৰহ্মাদেৱৰ মনটো বেয়া লাগি ব্ৰহ্মাদেৱে কি কৰিলে ভৃগু ঋষিৰ ফালে বোলে পিঠিটো দি দিলে গুৰুত্ব নিদিলে আৰু এই আচৰণটো দেখি ভৃগু ঋষিও অকণমান খং উঠিল যে মই আহিছিলোঁ তোমাক শ্ৰেষ্ঠ দেৱ ৰূপত আখ্যা দিয়াবলৈ কিন্তু তুমি যদি ইমান সৰু কথা এটাতে ইমান অসন্তুষ্ট হৈছা তেতিয়াহ'লে কেনেকৈ হ'ব গতিকে তুমি কেনেকৈ শ্ৰেষ্ঠ হ'বা সেই বুলি ভৃগু ঋষিয়ে ক্ৰোধবশতঃ বোলে ব্ৰহ্মাদেৱক জগতত অপূজ্য হ'বলৈ অভিশাপ দিলে আৰু এই অভিশাপ দি খংবশতঃ ভৃগু ঋষি ব্ৰহ্মলোকৰ পৰা গুচি আহিল আহি পেলাই কৈলাশত উপস্থিত হ'লগৈ কৈলাশত উপস্থিত হৈ আই পাৰ্বতী সহিত মহাদেৱ বিশেষ আলাপত থকাৰ বাবে
ভৃগু ঋষিৰ উপস্থিতিটোৱে ইমান গুৰুত্ব নাপালে আৰু তেতিয়া সেই কৈলাশৰ পৰাও দুখিত মনেৰে ভৃগু ঋষি উভতি গুচি আহিল গৈ পেলাই নাৰায়ণৰ ওচৰত উপস্থিত হ'লগে খংটো অকণমান উঠি আহিছিলে নাৰায়ণক দেখি ভৃগু ঋষি খংগ একদম চুলিৰাগ পালেগে কিয় প্ৰথমতে ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'লো পিঠি দি দিলে মহাদেৱৰ ওচৰলৈ গ'লো গুৰুত্বই নিদিলে আৰু এইজনৰ ওচৰলৈ আহিছোঁ এইজনেচোন শুইহে আছে নাৰায়ণ শয়নত আছে ঈশ্বৰলৈ লীলা 2-3 বাৰ মাতিলে ঈশ্বৰে মাত নিদিলে খঙতে গৈ বোলে ভগৱান বিষ্ণুৰ বক্ষত গৈ গুৰ মাৰি দিলেগৈ চাবলৈ গ'লে কিমান ভয়ংকৰ কাম জগতৰ ঈশ্বৰৰ বক্ষত গৈ পেলাই ভৃগু ঋষিয়ে গুৰ মাৰি দিছেগে আমি সাধাৰণ মানুহ হোৱাহেঁতেন কি কৰিলোহেঁতেন খেদা মাৰি নগ'লোহেঁতেন নে আজি মোক কোনোবাই ঢকা মাৰি কথা এষাৰ কওকচোন কাক কথা ক'বলৈ আহিছে বুলি মই খেদা মাৰি নাযাম নে এইটো হৈছে মানুহৰ প্ৰবৃত্তি কিন্তু ঈশ্বৰৰ প্ৰবৃত্তি চাওক ভৃগু ঋষিয়ে গৈ যেতিয়া ভগৱান বিষ্ণুৰ বক্ষত গুৰ মাৰি দিছেগৈ তেতিয়া ভগৱন্তই তেওঁৰ চৰণত ধৰি কৈছে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি আমি যে কৈ আছোঁ ভক্তি মাৰ্গত আমি ভকত নহয়নে এতিয়া আমাৰ চলিত বৈষ্ণৱ পৰম্পৰাত ভকত বুলি ক'লে ধৰি লওক কোনো ধৰণৰ বিষয় বাসনা নথকাজনক বুজা যায় নহয়নে যেনেকৈ ধৰি লওক 6 জনা ভকত 12 জনা বৈষ্ণৱ কিন্তু ভক্ত বা ভকত হোৱাৰ আগতে আমি বৈষ্ণৱটো হ'ব লাগিব বিষ্ণুৰ উপাসক নহয়নে বৈষ্ণৱৰ তেতিয়াহ'লে প্ৰথম লক্ষণ কি হ'ব লাগিব যাৰ বাবে স্বয়ং জগতৰ ঈশ্বৰে আজি সেই ভক্তজনক ঈশ্বৰ বুলি কৈছে আমি ভগৱন্তক কৈছোঁ ঈশ্বৰ বুলি কিন্তু ভগৱন্তক সেই ভক্তজনক ঈশ্বৰ বুলি কৈছে যিজন ভক্তৰ প্ৰথম লক্ষণেই কি এই সহনশীলতা কাৰণ আমি যিজনা ভগৱন্তক ইষ্ট প্ৰভু বুলি জগতৰ ঈশ্বৰ বুলি উপাসনা কৰোঁ বাকীবিলাক গুণ বাৰু ঢেৰ আছে কিন্তু ঈশ্বৰৰ প্ৰথম লক্ষণটোৱে কি দেখুৱাইছে যে তেওঁৰ ভিতৰত কিমান সহনশীলতা কিমান ধৈৰ্য আছে নহয়নে ভক্তি মাৰ্গত সেইকাৰণে পোনপ্ৰথমতে আটাইতকৈ শক্তিশালীভাৱে প্ৰয়োজনীয় বিষয়টো হৈছে ধৈৰ্য বিনা ধৈৰ্যত ঈশ্বৰ উপাসনা কোনো প্ৰকাৰে সম্ভৱ নহয় এইখিনিতে আৰু এটি প্ৰসংগ চাওকচোন এই হিৰণ্যকশিপু আদি দৈত্য নহয়নে আমি ভাওনাটো দেখিছোঁ যেতিয়া তেওঁ ব্ৰহ্মাদেৱক উপাসনা কৰিছিল উপাসনা কৰোঁতে বৃদ্ধ আঙ্গুষ্ঠিৰ ওপৰত থিয় হৈ সোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ ওপৰত থিয় হৈছে বাওঁ ভৰিটো তুলি ঊৰ্ধ্ব বাহু হৈ ব্ৰহ্মাক উপাসনা কৰিছিল আৰু উপাসনা কৰোঁতে আপুনি মই বহি ইমান সময় থিয় হৈ ৰৈ থাকিব পাৰিমনে সেইটোতো দৈত্য আছিল আমি দৈত্য বুলি ক'লে সাধাৰণতে কি বুজোঁ একো কথা শুনিবলৈ ধৈৰ্য নাই জীৱনত একো পবিত্ৰতা নাই কিন্তু সেই আদি দৈত্যটোৰ ভিতৰতো ইমান ধৈৰ্য আছিল যে উপাসনা কৰোঁতে বৃদ্ধ আঙ্গুষ্ঠিৰ ওপৰত থিয় হৈ ঊৰ্ধ্ব বাহু হৈ ভগৱান ব্ৰহ্মাক উপাসনা কৰিছিল ধৈৰ্য থাকিব লাগিবনে আছিল কাৰণেতো পাৰিছিল সিমানতো খোৱাগে নাই উইয়ে ধৰি গাৰ মঙহ সহায় দিলে কিন্তু নিজৰ উপাসনাৰ পৰা সেই দৈত্যটোও বিচলিত নহ'ল গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে এতিয়া মোৰ কিমান ধৈৰ্য আছে ওলাই পৰে সেইকণেই যদি নাই তেতিয়া মই বহু কথা জানি বহু কথা শিকি বহু কথা পঢ়ি বহু কথা কৈ জানো কিবা লাভ আছে প্ৰথম ভেটিটো দৃঢ় কৰিব লাগিব বিনা ধৈৰ্যত ঈশ্বৰ উপাসনা ঈশ্বৰ ভক্তি কোনো প্ৰকাৰে সম্ভৱ নহয় ইমান ধৈৰ্য 5 বছৰ বয়সতে ভক্ত প্ৰহ্লাদে নিজৰ পিতৃৰ পৰা ইমানখিনি কষ্ট পাইছে সেই শিশুটিয়েতো ভাবিব পাৰিলেহেঁতেন মইনো কি দুখ কৰিলোঁ প্ৰভু যে মোক তুমি ইমান কষ্ট দিয়াইছা আমিতো কওঁ সাধাৰণ দুখ এটা পালে যে কণা বিধিয়ে আজি মুখে দেখিলেগৈ ভক্ত ধ্ৰুৱ গোটেই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান এলাপেচা মানুহৰ ল'ৰাও নহয় জম্বুদ্বীপৰ অধিপতি এফালৰ পৰা চাবলৈ গ'লে এটা সময়ত সমগ্ৰ এই পৃথিৱী মণ্ডলৰ ৰজাৰ পুত্ৰ কিন্তু সুৰুচি মাতৃয়ে সেই শিশুটিক দেউতাকৰ কোচতে উঠিবলৈ নিদিলে কিয়
সতিনীৰ গৰ্ভৰ পৰা জন্ম হৈছ, মোৰ গৰ্ভৰ পৰা জন্ম নহলি, সেইবাবে এইটো জনমত তই পিতৃস্নেহ আশা নকৰিবি বুলি খেদাই পঠাই দিছে। তেতিয়ালৈ তেওঁ সেই ভক্ত ধ্ৰুৱই 5 বছৰ বয়সতে যিমানখিনি দুখ অনুভৱ কৰিছিল, আপুনি মই ইমানখিনি তাৰ 1% জানো জীৱনত পাইছোঁ? নাই পোৱা। বিপ্ৰ দামোদৰ ঈশ্বৰৰে সংগী, খাবলৈ এমুঠি চাউল নাই, 2-3 দিন নোখোৱাকৈও পাৰ হৈ যায়। কিন্তু কাহানিও বিলাপ কৰা নাই যে কণাবিধিয়ে মুখে দেখিলেগেনে, নহয়নে? আমি আকৌ সাধাৰণ সমস্যা এটাত পৰিলে চিধাই দৌৰিবলৈ ঠেলি দিওঁ। সেই মানসিকতাটোত আচলতে ভক্তি নহয়। ৰজা হৰিচন্দ্ৰ, আমি যে কৈ আছোঁ যে কৰ্মযজ্ঞ হবে বিড়ম্বন, মুখেৰেহে কৈছোঁ, বুজিব পাৰিছোঁ জানো? ৰজা হৰিচন্দ্ৰই ভক্তি কৰিবলৈ গৈ নিজৰ পুত্ৰক এৰিব লগা হৈছে, পত্নীক এৰিব লগা হৈছে, ৰাজ্য পৰিত্যাগ কৰিব লগা হৈছে, শ্মশানত গৈ চাণ্ডালৰ প্ৰবৃত্তিও ধাৰণ কৰিব লগা হৈছে। আপোনাৰ মোৰ ভিতৰত ইমান ধৈৰ্য আছেনে? নাই। তেতিয়াহ'লে যে আমি ভাবি আছোঁ এই কলিযুগত নামেই শ্ৰেষ্ঠ আৰু নাম লৈ থাকিলেই হৈ থাকিব, নাম কেনেকৈ লোৱা যায়, ভক্তি কেনেকৈ কৰা যায়, সেইটোতো স্পষ্ট হ'ব লাগিব। মহাপুৰুষে বোলে ঘোষাত লিখিছে নহয়, ইমানখিনি ভাবি থাকিব কিয় লাগিছে? অহংকাৰৰ চাকন্তেও সাক্ষাতে কৃষ্ণক পাবে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, নহয়নে? বোলে যি বোলে মহা অহংকাৰী, তেওঁ যদি নিত্য নিৰন্তৰ ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি আছে, তেওঁ তৰি যাব পাৰিব। শুদ্ধ কথা, মহাপুৰুষেতো কেতিয়াও ভুল কথা লিখিব নোৱাৰে। কিন্তু তাৰ অৰ্থটো এইটো দিয়া হোৱা নাই যে আপোনাক মোক ঈশ্বৰে চিন্তা কৰিবলৈ এটা বিবেক শক্তি দিছে, নহয়নে? অন্য পশু পক্ষীয়ে ভাল বেয়া, ধৰ্ম অধৰ্ম এইবিলাক বিচাৰ কৰিব নোৱাৰে। আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশুভি নৰানাম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই। পাৰ্থক্য কিহে আনি দিয়ে? এই মনুষ্যক যে দিয়া হৈছে বিবেক শক্তিটো, বিবেক শক্তিৰ আধাৰত মানুহে কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, কি ক'ব লাগে, কি ক'ব নালাগে, এইবিলাক চিন্তা চৰ্চা কৰিব পাৰে, নহয়নে? যাৰ জৰিয়তে আমাৰ সংস্কাৰবিলাক আহে। এতিয়া চাওকচোন, আমি ভক্তি মাৰ্গত প্ৰৱেশ কৰিবলৈ তেতিয়াহ'লে পোনপ্ৰথমতে কি বিচাৰ হ'ব লাগিব? যিজনে গুৰু গোসাঁই একো মনা নাই, তেওঁৰ প্ৰতি অকণমান চিন্তা এটা এনেকুৱাকৈ থাকে, এইজনে গুৰু গোসাঁই একো নামানে, এইজনক আৰু কৈ লাভ নাই, নহয়নে? কিন্তু যিজনে মানিছে, তেওঁ জানো নমনাজনৰ দৰে আচৰণ কৰিলে হ'ব? নহ'ব। এয়া ঈশ্বৰৰ নামৰ মহিমা যে মহা অধমজনকো তেওঁ তৰাই নিব পাৰিব। কিন্তু ঈশ্বৰে আমাক সাধাৰণ চিন্তা এটা দিছে, যিটো চিন্তাৰ আধাৰত আমি কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইবিলাক চিন্তা কৰিব পাৰোঁ। কিন্তু সেইকেইটা কথাটো যদি আমি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমি এইটো ক'লে উচিত হ'বনে যে মই যিটো খাব নালাগে সেইটোৱে মই খাই থাকিম, যিটো মই ক'ব নালাগে সেইটোৱে মই সদায় কৈ থাকিম, যিটো কৰিব নালাগে সদায় মই সেইটো কৰি থাকিম, কিন্তু মই নাম লৈ থাকিম, মই তৰি যাম। এনেকৈ বুজিলে হ'ব জানো? সেইটো বুজাইছে জানো? নাই বুজোৱা। সেইকাৰণে ইয়াত যে ভগৱন্তই কৈছে, চাওকচোন, ভক্তজনক ইমান উচ্চ স্থানলৈ ঈশ্বৰে ভাৱেৰে লৈ গৈছে যে আতি বিষয়ত আসকতি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল তাৰ। যিজন কেৱল বিষয়তে আসক্ত, মোক লাগে, মোক খাওঁ, মই খাওঁ, এই চিন্তাটোতে আছে, তেওঁক আৰু কথা বুজাই থাকিও আৰু কথা পঢ়িও তেওঁ লাভ নাই। 4 বেদ পঢ়ন্তেও নোপজে তাৰ জ্ঞান, 4 বেদ পঢ়িলেও তেওঁৰ জ্ঞান নোপজে। কিন্তু ঈশ্বৰে ইয়াত কৈছে কি? আতি বিষয়ত আসকতি নাই যাৰ। কিবা এটা খাবলৈ ইচ্ছা কৰিছে কিন্তু নাই পোৱা, হ'ব দিয়া, নাই যদি নালাগে। কিন্তু এইটো ধৰা বন্ধা হ'ব নালাগে যে চলে বোলে কিম্বা কৌশলে মোক লাগিবই, এইটো আসক্তি, নহয়নে? পানী গিলাচ মোক লাগে পিয়াহটো গুচাবলৈ, পিয়াহ গুচি যোৱাৰ পাছত মই পানী গিলাচৰ কথা মই ভাবি নাথাকোঁ। ঠিক তেনেদৰে সংসাৰত সুখ ভোগৰ যিমানবিলাক মাধ্যম আছে, এইবিলাকো হৈছে জীৱনটো পাৰ কৰিবলৈ, তাৰ নিমিত্তেই গোটেই জীৱনটো নহয়। যেতিয়াহ'লে কেৱল খাই বৈ জীয়াই থকাৰ বাবে জীৱনটো নহয়, আমি বিচাৰ কৰি জীৱনটো যাপন কৰিব লাগিবনে? এতিয়া আমি শুদ্ধ ভকত হ'বগৈ নোৱাৰোঁ,
নহয়নে? কিন্তু ভক্তি মাৰ্গলৈ আহিছোঁ যেতিয়া আমিওতো ভকত বুলিয়ে আহিছোঁ ন। ল'ৰা ছোৱালীয়ে পঢ়াত মন থাকক নাথাকক নিজৰ কথা। বিদ্যালয়লৈ যেতিয়া ইউনিফৰ্মযোৰ পিন্ধি যায় তেতিয়াতো ছাত্ৰ ছাত্ৰী বুলিয়ে গণ্য কৰা হয়। ঠিক তেনেদৰে আমাৰ ভক্তি কিমান আছে কি নাই এইবিলাক নিজৰ ব্যক্তিগত কথা। কিন্তু নামঘৰলৈ আহিছোঁ, হৰি কথা শুনিছোঁ যেতিয়া আমিতো সকলো ঈশ্বৰৰ ভক্তই হয়, নহয়নে? তেতিয়াহ'লে ঈশ্বৰে যে ভক্তজনক ইমান ওপৰলৈ উঠাই দিছে যে সাধু সংগ লয়া কৰে আমাকো বিচাৰ, অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, সৎসংগত যি থাকি পেলাই কেৱল মোৰ কথা বিচাৰ কৰে, অন্য ধৰ্ম কৰ্ম এৰি কেৱল ভক্তি ভাৱত মগ্ন হৈ থাকিব বিচাৰে, জানিবা উদ্ধৱ সেহিহে ঈশ্বৰ, সেইজনক ঈশ্বৰ বুলিছে। তেতিয়া সেই ভক্তজনৰ লক্ষণকেইটা কি কি সেইটোতো জানিব লাগিব। কাৰণ বেগ বুজাত ভকতৰ লক্ষণটো বুজিবলৈ বৰ টান। সেইকাৰণে ভাগৱত অনুসৰি ভাগৱত প্ৰতিপাদিত ভক্তিৰ 6টা সিদ্ধান্ত আছে, যিটোক সতবিধা শৰণাগতি বুলি কোৱা হয়। এই 6 প্ৰকাৰৰ শৰণাগতি যদি আমাৰ অন্তৰত থাকে তেনেজন ভক্তৰ সংগতহে জীৱ তৰি যোৱাৰ পথটো প্ৰশস্ত হয়। আমি যে কওঁ ঈশ্বৰমুখী হ'বলৈ আমি শৰণ ল'ব লাগে, ঈশ্বৰৰ আশ্ৰয় হ'ব লাগে। কানিমুনি কোবাই গুৰুৰ ওচৰত শৰণ লৈ থৈ আহিলোঁ, গুৰুৱে দিয়া কথাকেইটা মনত থাকিলে নাথাকিলে, সেইটোহে আচল কথা। চৰকাৰে দিয়া আঁচনিখনত কেইটকা দিছে সেইটোতো চবৰে মনত ৰয়, গুৰুৱে দিয়া কথাকেইটো সেইটোতো সহজে মনত নৰয়। পাহৰি যায় বুলি হৰি ভকত এজনো পাতি দিয়ে, কিন্তু ওলোটাইতো সুধিবলৈ নাযায়, আমি নাযাওঁ। তেতিয়াহ'লে আপুনি ভাবি চাওকচোন, যেতিয়া গুৰুৰ বাক্যতেই মোৰ আস্থা উপজা নাই, ভগৱানৰ বাক্যত কেনেকৈ আস্থা উপজিব? এতিয়া চাওকচোন, সতবিধা শৰণাগতি বুলি যাক কোৱা হৈছে, যে আমি ঈশ্বৰৰ ওচৰত আশ্ৰয় হ'লোঁ, গুৰুৱে বাক্য দিলে সেয়া পালন কৰি আছোঁ, কিন্তু তাত এই 6টা সিদ্ধান্ত আছেনে নাই সেইটো চবটো চাব লাগিব। আজি যি 6টা সিদ্ধান্তত থকা এই 6টা বিষয় যিজনৰ জীৱনত আছে তেওঁহে নিজকে ঈশ্বৰৰ ভক্ত বুলি ক'ব পাৰে, বা তেওঁহে নিজকে ঈশ্বৰৰ শৰণীয়া বুলি ক'ব পাৰিব। আৰু তেনেজন ভক্তৰ সংগতেই তাৰ ফলত কি হয়, এই যে ঈশ্বৰে কৈছে অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, আন কাম এৰি বোলে ভকতিত গুৰুত্বতা দিব। তাৰ অৰ্থটো এইটো নহয় যে ভক্তি কৰিবলৈ হ'লে আপোনাৰ মোৰ ঘৰ বাৰী যিখিনি দায়িত্ব কৰ্ম আছে সকলো এৰি পেলাই 24 ঘণ্টা নামকে লৈ থাকিবলৈ কৈছে। এইটোৱে ভকতি নি? ওপৰে ওপৰে চালে তেনেকুৱা লাগে বোলে অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, আন কামবিলাকত গুৰুত্বতা নিদি কেৱল ভকতিত গুৰুত্বতা দিব। তাৰ অৰ্থ কেনেবাকৈ এইটো বুজাইছে নি যে আমাৰ পালনীয় দায়িত্ব কৰ্মবিলাক আমি সকলো ত্যাগ কৰি পেলাই ঈশ্বৰৰ নাম লৈ বহি থাকিম? এইটো কথা বুজাইছে জানো? এইটো কথা বুজোৱা নাই। কিদৰে আমি নিত্য নৈমিত্তিক কৰি থকা কামবিলাকো ভগৱতমুখী হৈ কৰিব পাৰোঁ, সেইটো হৈছে ভাগৱত ধৰ্ম আটাইতকৈ উত্তম সংজ্ঞা। নিশ্চয়কৈ নিমিনৱ সিদ্ধ সংবাদত এই কথাটো ওলাই গৈছে। এই নিমিনৱ সিদ্ধ সংবাদত প্ৰসংগ এটা, ৰজা নিমিয়ে 9জন সিদ্ধক সোধে যে ভাগৱত ধৰ্মনো কি? এতিয়া এই যে কোৱা হৈছে অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ, আন কাম বন এৰিবলৈ ভক্তিতহে এই সাধুজনে বা এই ভক্তজনে গুৰুত্বতা দিব। তেতিয়াহ'লে আন কাম এৰি কেনেদৰে ভক্তিত গুৰুত্বতা দিব? নিজৰ আচৰণ কৰা গোটেই কামখিনি ঈশ্বৰক অৰ্পণাৰ জৰিয়তে। আৰু যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় সংসাৰৰ কাম এটাও, তেতিয়াহ'লে সেইটো ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। যি কথা নিমিনৱ সিদ্ধ সংবাদত কবি সিদ্ধই ৰজা নিমিৰ আগত কৈছে। কি বুলি কৈছে? বোলে কবি নিগদতি শুনিও সম্প্ৰতি, কহো বেদান্তৰ মৰ্ম, স্বভাৱে যি কৰে হোমতপ ব্ৰত, যজ্ঞ তপ সদাচাৰ, কায় বাক্য মনে যতে ক আচৰে, লৌকিক বৈদিক কৰ্ম, খুয়ায়ে ক মনে ঈশ্বৰ কৃষ্ণত, অৰ্পিব শিষব ধৰ্ম, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে হিউৱে জানা, মহাভাগৱত ধৰ্ম।
এই যে আমাৰ মাজত খেলি মেলি লাগি থাকে বোলে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা তাৰ মাজতো কিছুসকলে হোম তপ যজ্ঞ এইখিনিও আচৰণ কৰা দেখা যায় তেতিয়াহ'লে কলি যুগত এইবিলাক সঁচাকৈ বিহিত হয় নহয় এই ভাগৱতৰ পদটিয়ে সেই কথাটো স্পষ্ট কৰি দিয়ে আপুনিয়ে ভাবি চাওক শৰাইত দিয়া বুট মগু কেইটাটো আমি ঘৰত খেতি কৰি অনা নাই বজাৰৰ পৰা কিনি আনিছোঁ নহয়নে কাৰোবাৰ দোকানৰ পৰা কিনি অনা আপেলটো কমলাটো কলটো বুটমাহ মগুমাহ কেইটা নামঘৰলৈ আনি সংস্কাৰ কৰি শৰাইখনৰ ওপৰত দেউৰীজনে দিয়া লগে লগে যেতিয়া সেয়া প্ৰসাদ হৈ পৰে চাবলৈ গ'লে বুট মগু কিন্তু ঈশ্বৰক দিয়াৰ বাবে প্ৰসাদ হৈছে নহয়নে ঠিক তেনেদৰে এই তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ যত যি আছে কলি যুগত এইখিনিও যদি কৃষ্ণমুখী হৈ আচৰণ কৰে তেতিয়াহ'লে সেইটো কিন্তু অধৰ্ম নহয় বৈষ্ণৱ মাৰ্গত বেলেগ উদ্দেশ্য কৰি এইবিলাক হোম তপ যজ্ঞ আচৰণ কৰাৰ বিধান নাই কিন্তু কৃষ্ণ প্ৰাপ্তিৰ অৰ্থে যদি আচৰণ কৰা যায় তেতিয়াহ'লে সি কেতিয়াও বিড়ম্বন হ'ব নোৱাৰে এই পদে কৈছেনে বোলে স্বভাৱে যি কৰে লৌকিক বৈদিক কৰ্ম হোম তপ জ্ঞান ব্ৰত সদাচাৰ শুয়া শুদ্ধভাৱে ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম নিত্য কৰ্ম যিখিনি আমি সদায় ঘৰখনত কৰি আছোঁ নৈমিত্তিক কৰ্ম যিখিনি বিশেষ উদ্দেশ্যলৈ আচৰণ হয় এই সকলো কৰ্ম যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় তেতিয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় এতিয়া ইয়াৰ মাজতে দুই এজন এনেকুৱা ভুল বুজাবুজি ওলাব যে এওঁ কলিযুগত থাকি আকৌ হোম তপ যজ্ঞ ব্ৰতৰ কথা কৈছে কলিযুগত থাকি হোম তপ ব্ৰত যজ্ঞ পৰি আঁতৰাই পেলাই আমি একো কৰ্ম কৰিবই নোৱাৰোঁ কেনেকৈ চাওকচোন ধ্যান ছাত্ৰজনে যদি বিদ্যালয়লৈ যদি যাওঁতে তেওঁ শিক্ষা অৰ্জন কৰাত যদি ধ্যান নাথাকে একাগ্ৰতা নাথাকে শিক্ষা অৰ্জন হ'বনে কৃষ্ণ বুলি কৈলে বুজি পোৱা হৈ যাব নি নাযায় ত্ৰেতা যুগে যজ্ঞ মানে হৈছে কৰ্ম নকৰাকৈ কোনোবা থাকিব পাৰিবনে নোৱাৰে গৃহস্থিত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ কৰ্ম কৰিবই লাগিব নহয়নে দ্বিতীয়তে পূজা মানে হৈছে এনালাইচিছ কিবা এটা কথা বিশ্লেষণ জীৱনত কি কৰিছোঁ কি নাই কৰা তাৰ প্ৰতিটো সতৰ্কতা থাকিব লাগিব বোলে যাইলাং ফাকেলাং এইমতেতো জীৱন নচলে নহয়নে গতিকে আমাক ধ্যানো লাগিব যজ্ঞও লাগিব কিন্তু এইটো স্পষ্ট হোৱা প্ৰয়োজন যে ঘৃতাহুতি দিয়াটোৱে কেৱল যজ্ঞ কৰ্ম নহয় গন্ধপুষ্প দিয়াটোৱে কেৱল পূজা কৰ্ম নহয় আৰু দ্বিতীয়তে পূজাৰো কলিযুগত বিধান আছে কেনেকৈ বিধান আছে এই নিমি নৱসিদ্ধ সংবাদতে সপ্তম অধ্যায়ত ৰজা নিমিৰ আগত নৱসিদ্ধই কলিযুগত ভগৱান কৃষ্ণক কিদৰে পূজা কৰিব সেই বিষয়ে বিধি দিয়া আছে আৰু চাওকচোন এই কথাখিনি স্পষ্ট হ'ব লাগে কাৰণে মই প্ৰসংগ টানি অনা হৈছে এই ৰুক্মিণী শৰণৰ সময়ত আই ৰুক্মিণী ভগৱান কৃষ্ণক বিচাৰি কলৈ গৈছে দুৰ্গাৰ মন্দিৰলৈ চাবলৈ গ'লে এইটো আমাৰ মহাপুৰুষা মাৰ্গত দুৰ্গাৰ মন্দিৰলৈ যোৱাটো নিষিদ্ধ হ'ব লাগে হয়নে ৰুক্মিণী দেৱীয়েও কৃষ্ণক বিচাৰি পেলাই কলৈ গৈছে দুৰ্গা মন্দিৰলৈ গোপীসকলেও আকৌ কৃষ্ণক নিজৰ পতি ৰূপত পাবলৈ স্বামী ৰূপত পাবলৈ দেৱী কাত্যায়নীক ভজনা কৰিছে এফালেতো ভাগৱতে কৈ আছে যে আন দেৱ পূজে যিটো সিটো মূৰৰ দুহি আন দেৱী দেৱতা ভজনা কৰিলে সেই ভক্তজন বোলে ঈশ্বৰৰ দুহি হয় তেতিয়াহ'লে ৰুক্মিণীয়ে যে দুৰ্গা মন্দিৰলৈ গ'ল গোপীসকলে যে কাত্যায়নীক প্ৰতিমা সাজি পেলাই ভগৱানক স্বামী ৰূপত পালে এই কথাবিলাকে তেতিয়া মনলৈ খেলি মেলি আনি নিদিয়ে নহয় সেইকাৰণে এইটো স্পষ্ট হোৱা প্ৰয়োজন মাৰ্গ লাগিলেই যিয়েই নহওক যদি উদ্দেশ্যটো কৃষ্ণ প্ৰাপ্তি হয় দেৱী ৰুক্মিণীয়ে দুৰ্গাক পাবলৈ ভজনা কৰা নাই দুৰ্গা মন্দিৰলৈ যোৱা নাই কৃষ্ণক পাবলৈ গৈছে নহয়নে গোপীসকলে দেৱী কাত্যায়নীৰ ব্ৰত কিয় পালন কৰিছে কৃষ্ণ প্ৰাপ্তিৰ বাবে যদি উদ্দেশ্যটো স্পষ্ট হয় ঈশ্বৰ কৃষ্ণৰ প্ৰাপ্তি তেতিয়াহ'লে উপাসনাৰ ভিন্নতায়ো সি পাৰ্থক্য আনিব নোৱাৰে কিন্তু তাৰ মাজত এটা কথা আছে হয় যে মহাপুৰুষৰ প্ৰচাৰিত আদৰ্শত ঈশ্বৰৰ বিভূতিসকলৰ বেলেগকৈ উপাসনাৰ ব্যৱস্থাটো নাই নহয়নে একদেৱ একসেৱ একবিনে নাই কেৱল যে এজন কৃষ্ণকে ভজনা কৰা কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি ঈশ্বৰৰ বিভূতিসকলক নিন্দা কৰিম শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত নহ'লে আমাৰ অসমৰ বৈষ্ণৱ সমাজখনত বৰ দেখা যায় যে আমিহে যেন ভকতি কৰিছোঁ কৃষ্ণৰ কথা আমি কৈছোঁ বিষ্ণুৰ কথা কৈছোঁ কিন্তু আমি তেওঁৰ বিভূতিসকলক খুব নিন্দা কৰোঁ এইটো একেবাৰে অনুচিত কৰ্ম ভাগৱত ব্যাখ্যা আলোচনাৰ মাজত আমাৰ অসমখনত এনেকুৱা ঘটনা বহুত ঘটি আছে বিতৰ্কও হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু স্পষ্টটো স্পষ্ট মই গুৰি বুলি আপোনাক সন্মান কৰিম কিন্তু আপোনাৰ ল'ৰা ছোৱালী কেইটালৈ চালে নাকটো কুচাই দিম আপোনাৰ পত্নীক সন্মান নকৰিম এইটো ভক্তি হ'ব পাৰেনে
ইমান অদৰকাৰী কথা মহাপুৰুষে আমাক শিকাইছে জানো? নহয়। সকলোৰে প্ৰতি সন্মান, কিন্তু ভজনীয় স্থানত ঈশ্বৰৰ বিভূতিসমূহ বহিব নোৱাৰে, তেতিয়া সেইটো মিহলীয়া পূজা হ'ব। আমি ভগৱান কৃষ্ণ বা বিষ্ণুৰ ওচৰত নিজকে অৰ্পণ কৰিছোঁ, নহয়নে? গতিকে সেই ইষ্টস্থানত তেওঁৰ বিভূতিসমূহ বহিব নোৱাৰে। কিন্তু কোনোবাই কিবা এটা অভিষ্ট সিদ্ধিৰ বাবে যদি তেওঁৰ বিভূতিসকলক বহুৱাইছে, তেতিয়াহ'লে এইটো ভুল হ'ব। কিন্তু এইটোও হ'ব নালাগে কোনো কাৰণত যাতে ঈশ্বৰ, কাৰণ ভকত দেৱক পান কৰাইলে অমৃত। এফালে দেৱতাসকলক ভকতোতো বুলিছে। দুৰ্গা বুলি ক'লে পৰম বৈষ্ণৱী, আমাৰ বাবে তেওঁ শাক্তৰ দেৱী নহয়। শাক্তসকলে তেওঁ শাক্ত বুলি উপাসনা কৰিব, কিন্তু বৈষ্ণৱজনৰ মানসিকতাত দুৰ্গা বুলি ক'লে কি মনত পৰে? তেওঁ ভকত হয়, তেওঁৰ এগৰাকী ঈশ্বৰৰ ভক্ত, কাৰণ তেওঁ আজ্ঞা লৈ দুৰ্গাই কি কৰিছে? সংসাৰ নিৰ্মাণ কৰিছে। গতিকে বাটে পথে লগ পালে ঈশ্বৰে বিভূতি, বছ কথা সিমানেই। কিন্তু এইটো নহয় যে দুৰ্গা বুলি ক'লে আকৌ আপোনাৰ খং উঠি যোৱা কিছুসকল আমাৰ সমাজত ঢেৰ আছে। সেইটো হ'ব নালাগে, কাৰণ ঈশ্বৰে আপোনাক মোক বেয়া পাব পাৰে, তেওঁ নিজেই প্ৰত্যক্ষ ৰূপত সৃষ্টি কৰাসকলক কেলৈ বেয়া পাব? সাধুৰ লক্ষণ এইটো নহয় যে তেওঁ নিজৰ ঈশ্বৰৰ উপাসনা কৰিবলৈ গৈ তেওঁৰ বিভূতিসকলক নিন্দা কৰিব। সাধুৰ লক্ষণ হ'বলৈ হ'লে সম্যতা, পৰ ধৰ্মক নিহিংসিবা কদাচিত বুলি যেতিয়া কৈছে, তেতিয়াহ'লে আমি আনক কোনো প্ৰকাৰে নিন্দা কৰিম, মানুহকেই যেতিয়া আমি নিন্দা কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি? সকলো ভূততে যেতিয়া বিষ্ণুক দেখিবলৈ কৈছে, তেতিয়াহ'লে ঈশ্বৰৰ বিভূতিসকলত যে ঈশ্বৰ নাই আপুনি মই ক'ব পাৰিমনে? নোৱাৰিম। কিন্তু এইটো নাভাবিব, কিছুসকলে এইটো পোনাই লৈ যাব, এওঁ দেৱী দেৱতাৰ কথা ক'বলৈ গৈ আছে বা দেৱী দেৱতাৰ কথাত বেছিকৈ গুৰুত্বতা দিছে। এইকাৰণেই গুৰুত্বতা দিয়া আছে, সেইটো স্পষ্ট হ'ব লাগে। নহ'লে আমাৰ মানুহখিনি বহুত অস্পষ্টতাত আছে যে কৃষ্ণ বৈষ্ণৱ মাৰ্গত থাকিও তেওঁৰ বিভূতিসকলে আমাৰ অসমৰ বহুতো বৈষ্ণৱে বহুত নিন্দা কৰে, যিটো হ'ব নালাগে। তাৰ জৰিয়তে ভক্তি নহয়। সাধুৰ লক্ষণেই সহনশীলতা। তেওঁ যদি জীৱনত সহনশীলতা আছে, তেতিয়া তেওঁ অন্য ধৰ্ম কৰ্ম উপাসনা মাৰ্গক কেনেকৈ নিন্দা কৰিব? সেইটো দায়িত্ব আমাৰ নহয়। আমাৰ দায়িত্ব হৈছে নিজৰ উপাসনা মাৰ্গত আমি কেনেকৈ আগবাঢ়ি গৈ থাকিব পাৰোঁ। এতিয়া চাওকচোন, কিদৰে জপ তপ, কলিযুগত নাম শ্ৰেষ্ঠ, কোনেও বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। নামেই শ্ৰেষ্ঠ যজ্ঞ, নামেই শ্ৰেষ্ঠ তপ। গতিকে মই হোম তপ যজ্ঞ এইবিলাক কৰাৰ মোৰ সুবিধা নাই, মই এইবিলাক নকৰোঁ, মই নামেৰেই ঈশ্বৰক ভজনা কৰিম, এইটো উত্তম চিন্তা। কিন্তু কাৰোবাৰ আছে, যেনেকৈ কোনোবাই ঘৰখন ধুনীয়াকৈ বনাব বিচাৰিছে, তেওঁৰ হাতত ইমান পৰ্যাপ্ত টকা পইচা আছে যে তেওঁ ঘৰখন মনৰ ইচ্ছামতে সজাব পাৰে। তেওঁৰ টকা পইচা আছে কাৰণে সজাব, মোৰ নাই, সেইকাৰণে মই যেনেদৰে আছোঁ তাতেই তৃপ্ত থাকিম। ঠিক তেনেদৰে কোনোবাই ঈশ্বৰক যজ্ঞ কৰিও ভজনা কৰাৰ শক্তি আছে, তেওঁ তেনেকৈও ভজক। কোনোবাই পূজা কৰি ভজনা কৰাৰ ভাৱ আছে, তেওঁ তেনেকৈও ভজক। কিন্তু মোৰ নাই আৰু মই ইমানখিনি কৰিব নোৱাৰোঁ, সেইবাবে উত্তমটো কি? ভগৱন্তৰ নাম লোৱা। আৰু এইখিনিতো এটা শংকা আহিব পাৰে, যেতিয়া উত্তমটো আমাক দিছেই, সেইখিনি কৰাৰ আকৌ প্ৰয়োজনীয়তা কি? হয়নে? যদি উত্তম ৰূপত আমাক নাম ধৰ্মক দেখুৱাইছে যে কলিও নাস্তিব নাস্তিব গতিৰ অন্যথা, কলিত ভগৱন্তৰ নামৰ অবিহনে আৰু বেলেগ গতি নাই, তেতিয়া আকৌ এই বেলেগ ব্যৱস্থাৰে ঈশ্বৰমুখী হোৱাৰ কি প্ৰয়োজনীয়তা আছে? প্ৰয়োজনীয়তা নাই। কিন্তু এইটো ভাৱ, যেনেকৈ নিজৰ সন্তানক পিতৃ মাতৃয়ে সন্তানে ভাল পোৱা কাপোৰযোৰেই হওক, খোৱা বস্তুটোৱে আনি দিব বিচাৰে নাই? ঠিক তেনে ভক্তজনৰ এইটো ভাৱ যে তেওঁ কিবা এটা আছে দিব পৰা, গতিকে তেওঁ সেইটো দিব ঈশ্বৰক। যজ্ঞ কৰিব পৰা সামৰ্থ্যতা আছে তেওঁৰ বাবে যজ্ঞ কৰিব, পূজা কৰাৰ সামৰ্থ্যতা আছে তেওঁ পূজা কৰিব। এইখিনি মই কৰিব নোৱাৰোঁ বা নাই, গতিকে মই নাম ল'ম। ইয়াত কিবা বুজাত খেলি মেলি আহিছে নি বাৰু? কাৰণ এই কৈ যোৱা কথাখিনিত যদি আপোনাৰ মনত কোনোবাখিনিত খোকোজা আহিছে, প্ৰত্যক্ষ ৰূপত কৈ দিব, কাৰণ এইবিলাক কথাই বৰ খেলি মেলি সৃষ্টি কৰি আছে। সেইকাৰণে স্পষ্টতাটো লাগে। কি ক'ব বিচৰা হৈছে বুজা গৈছিলে? যে এইটো নহয় যে আমি ভক্তি মাৰ্গত থাকি হোম তপ যজ্ঞ এইবিলাক আচৰণ কৰাৰ কথা কৈছে, কিন্তু যি কৰিছে তেওঁক আপুনি মই নিন্দা কৰিব নোৱাৰোঁ। কথা হ'ল সেইটো, কাৰণ সেইয়াওতো উপাসনা মাৰ্গ। ভাগৱতে যেতিয়া কৈছে হোম তপ জপ যজ্ঞ নিত্য নৈমিত্তিক কামখিনিও যদি ঈশ্বৰক অৰ্পণা কৰি দিয়া হয়, কৃষ্ণৰ অৰ্থে আচৰণ কৰা হয়, সেয়াও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়, নহয়নে? এনেদৰে আমি জীৱনৰ নিত্য নৈমিত্তিক সকলো যাৱতীয় কৰ্ম ঈশ্বৰমুখী হৈ আচৰণ কৰিব লাগিব। এতিয়া ইয়াত যি ভক্তজনৰ লক্ষণৰ কথা কোৱা হৈছে চাওকচোন। ছটা সিদ্ধান্ত: অনুকূলেশ্য সংকল্প, প্ৰতিকূলেশ্য বৰ্জনম, ৰক্ষিস্য ভীতি, বিশ্বাসো গৌতুক্তে বৰণম যথা, আত্মনিক্ষেপ কাৰ্পণ্য, য়ন্তা বিধি শৰণাগতি।